আমি ৰাতিপুৱা প্ৰায় 7:30 মান বজাত আমি খবৰটো পাইছোঁ। নগাঁও ৰেঞ্জ অফিচাৰে ফোন কৰিছিলে। তেখেতে ক'লে 7টা হাতীৰ মৃত্যু হৈছে আৰু এটা পোৱালি তেওঁলোকৰ জীৱিত অৱস্থাত আছিল, মাকৰ লগতেই আছিল। তো পোৱালিটো ততাতৈয়াকৈ তাত মোবাইল ভেটেনেৰী ছাৰ্ভিচ যিখন আছে তেওঁলোকে তাত এটেণ্ড কৰি কিছু চিকিৎসা দিলে ইমিডিয়েটলি। তাৰপিছত তেওঁলোকে আমাৰ ইয়ালৈ পঠিয়াই দিলে চিকিৎসাৰ কাৰণে। পোৱালিটো হয়তো জন্ম মষ্ট প্ৰবেবলি যোৱাকালি বা পৰহি হৈছে চাগে। তাৰ মানে ভৰি খোজকাঢ়া চিনে নাই, মাটিত জাষ্ট জন্ম হৈছিলহে। গতিকে আৰু তাৰ এখন ভৰি ভাগিছে আৰু ভিতৰত লাংছত খুব বেয়াকৈ তাৰমানে ব্লিডিং হৈছে, মুখেৰে ব্লাড ওলাই আছে। তো আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কি হয়। কণ্ডিশ্যনটো বৰ ভাল নহয়। হয়, আমাৰ অনুমান মতে সেনেকুৱাই জন্ম জাষ্ট হৈছিলে যোৱাকালি বা পৰহি এনেকুৱা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।